মোৰ বন্ধু বান্ধৱীসকল আপোনালোকলৈ মই জিকে বহুত দিনৰ পৰা লৈ আহিম বুলি ভাবি আছিলোঁ তো এতিয়া মই এটা সিৰিজ ষ্টাৰ্ট কৰি দিছোঁ জিকে তো আজিৰ পৰা আপোনালোকে জিকে দেখিবলৈ পাব মোৰ চেনেলত তো প্ৰথমতে ভিপদমা স্কুল অসমীয়া ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াতে মই প্ৰথমতে কৈ লওঁ যিহেতু যদিও অসমীয়াত হয় তো আপোনালোকক মই অসমীয়াত সম্পূৰ্ণৰূপে দি নিদিম কাৰণ কি যিহেতু আপুনি এক্সামত অসমীয়াত দেখিবলৈ নাপাব দুটা ছেছনত দেখা পাব এটা ইংলিছ আৰু এটা হিন্দী তো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব যাতে হিন্দীটোও বুজি পায় আৰু ইংৰাজীটোও বুজি পায় অসমীয়া বুলি ক'লে সকলো অসমীয়াত যদি দি দিয়া যায় তো অসমীয়াত আপুনি এক্সামত দেখাই নাপাব গতিকে আপোনাৰ এক্সাম অৰিয়েণ্টেড কৰি পিনি মই বনাই দিছোঁ জিকেটো যেহেতু দা হিন্দুৰ পৰা ডেইলি আজিৰ দিনত যিমান জিকে পাওঁ আপোনালোকক মই দিবলৈ চেষ্টা কৰিম তো ডেইলি কাইলৈ দা হিন্দুৰ পৰা যি আহিব ছেটাৰডে ছানডে নাথাকে তো মনডে দিনাখনি মই দি দিম জেনেৰেলি ছেটাৰডে থাকে ছানডে নাথাকে নিউজ পেপাৰটো তো মই আপোনালোকক মনডে সেইদিনাখন প্ৰভাইড কৰাই দিম তো আপোনালোক যিসকল নতুন তো মই চেনেলটোৰ দুটামান কথা ক'বই লগা হয় যিহেতু মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যিসকল নতুন তেখেতলোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু যিসকল পুৰণা বন্ধু বান্ধৱীসকল তেখেতলোকে জানে ইয়াতে কি পায় তো তেখেতলোকে শ্বেয়াৰ নিশ্চয়কৈ কৰিব যিসকলক জিকে প্ৰয়োজন আছে তো তেখেতলোকলৈ শ্বেয়াৰ কৰিব বুলি মোৰ আশা থাকিল আৰু আপোনালোকে জিকে যোনখিনি মই পঢ়াম সেই পিডিএফখিনি আপোনালোকে ক'ত পাব মই শ্বৰ্টকৈ কৈ দিছোঁ আপুনি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব লাগিব ইনষ্টাত মই পিডিএফ লিংক নিদিওঁ তো আপোনালোকে টেলিগ্ৰামত জইন কৰি ল'ব ভিপদমা স্কুল আছাম আপুনি চাৰ্চ কৰিলে টেলিগ্ৰামত আপুনি পাই যাব তো টেলিগ্ৰামৰ পৰা আপুনি জিকে পিডিএফটো আপুনি তাৰ পৰা লৈ ল'ব পাৰিব তো মই আপোনালোকক দেখাওঁ ভিপদমা স্কুল আছাম কেৰিয়াৰ ফাইণ্ডিং ইয়াতে আমাৰ যদি আপোনাক মটিভেশ্যন স্কুলৰ মটিভেশ্যনটো মই কওঁ SSC ৰেলৱে যদি গ'লটো মই কওঁ মটিভটো তো SSC ৰেলৱে পুলিচ বেংক DRDO লেটছ এক্সাম ক্ৰেকেট সকলোবিলাক এক্সামৰ কাৰণে আপুনি ইয়াৰ পৰা জিকে পঢ়িব পাৰিব তো জিকে পঢ়িবৰ কাৰণে আপুনি ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আকৌ এবাৰ মই জনাই দিছোঁ আপোনালোকক তো প্ৰথম কুৱেশ্যনটো আপোনাৰ স্ক্ৰীণতে আছে হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ প্লেন টু ষ্টাৰ্ট रिवर क्राइसिस टू बूस्ट टूरिज्म निम्नलिखित में से किसी राज्य ने पर्यटन को बढ़ावा देने के लिए नदी क्रूज शुरू करने की योजना बनाई है तो किसने बनाया है तो अपनी किसने बनाया है यार क्वेश्चन में 4टा ऑप्शन दिया আছে तो अपनी एग्जामत এনেকৈ দেখিব তো 4টা অবজেক্টিভৰ পৰা আপুনি এটা চইচ কৰিব লাগে তো ইয়াৰ এনসাৰটো আপোনালোকক কি হ'ব মই আপোনাক জনাই দিওঁ এনসাৰটো যদি আপুনি চাই অসম হ'ব আপুনি অসমীয়াতে এনসাৰ কৰিব লাগিব অসম তো ইয়াৰ প্ৰথম কোৱেশ্চন এনসাৰটো হৈ যাব আপোনাৰ অসম আহক নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটো ৰিসেন্টলি হৰভজন সিং হেজ প্লুড আউট অফ ইণ্ডিয়া প্ৰিমিয়াৰ লীগ 2020 citing personal reasons he was part of which of the following IPL team हाल ही में हरभजन सिंह ने व्यक्तिगत कारणों का हवाला देते हुए इंडियन प्रीमियर लीग 2020 से साथ खींच लिया है वो निम्नलिखित में से कौन सी टीम में थे कलकत्ता नाइट राइडर्स दिल्ली डेविल्स मुंबई इंडियंस चेन्नई सुपर किंग তো আপুনি ইয়াৰ 4টা অপশ্যনৰ ভিতৰত অপশ্যন এটা সিলেক্ট কৰি দিব লাগিব মই আপোনাক অপশ্যনটো মই আপোনাক দেখাই দিওঁ ইয়াতে আপুনি দেখিলে চেন্নাই সুপাৰ কিং তো আপুনি চেন্নাই সুপাৰ কিং টিক কৰিব লাগিব তো আপোনাৰ চেন্নাই সুপাৰ কিঙৰ বিষয়ে মই অকণমান আপোনালোকক অৱগত কৰাই দিওঁ চেন্নাই সুপাৰ কিং যদি আপুনি কেপ্টেইন কোন হয় মহেন্দ্ৰ সিং ধোনী ইয়াৰে কেপ্টেইন হয় কোচ হয় ষ্টেফেন ফ্লেমিং ওনাৰ হয় ইণ্ডিয়ান কমেন্টছ হোমগাৰ্ড MA চিদাম্বৰম ষ্টেডিয়াম চেন্নাই যদি আপোনালোকক ইয়াতে এটা আৰু কুৱেশ্যন আহিব পাৰে MA চিদাম্বৰম ষ্টেডিয়াম ক'ত আছে তেতিয়া আপোনালোকে চেন্নাই টিক কৰিব লাগিব MA চিদাম্বৰম ষ্টেডিয়ামৰ ওপৰতো আপোনালোকৰ কুৱেশ্যন আহে তো ইয়াতে MA চিদাম্বৰম ষ্টেডিয়াম যদি ক'ত আছে বুলি কোৱা হয় চেন্নাইত আছে বুলি আপোনালোকে ক'ব লাগিব দ্য ছুপাৰ কিংছ হেভ লিফটেড IPL ট্ৰায়েল থ্ৰাইচ 10 11 18 it has highest of the percentage among all tournament IPL next question to আপোনাক মই আগবাঢ়ো next question which of the following state has passed a bill protect his heritage site निम्नलिखित में से कौन सी राज्य सरकार ने रम्य पोकर जिसे ऑनलाइन जुए वाले खोलों पर प्रतिबंधित लगाया दिया है तो ইয়াতে অপশ্যন গিটা গলত আহিল অপশ্যন গিটা গলত হয় এইটা অপশ্যন নহয় আসলতে
ইয়াৰ এনচাৰটো হৈ যাব আছাম আপোনাৰ। আপুনি ইয়াতে আছাম এনচাৰ কৰিব লাগিব। অসমৰ পৰাহে এইখন বিল পাছ হৈছে। তো আপোনালোকে মনত ৰাখিব, ইয়াৰ উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, পঞ্জাৱ, কৰ্ণাটকা এই অপশ্যনকেইটা ভুল আহিলে আচলতে। এইটো অসমে কৰিছে। হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ পাছড বিল প্ৰটেক্ট হেৰিটেজ চাইট? তো অসমে কৰিছে, মনত ৰাখিব আপোনালোকে, কালি নিউজত আহিছে। তো নেক্সট আপোনাক ফেমাছ প্লেচ ইন আছাম, মই কেইটামান ফেমাছ প্লেচ দি দিছোঁ আপোনাক, আপুনি ইয়াৰ পৰা চাই ল'ব। ফেমাছ প্লেচকেইটা মাজুলী, কামাখ্যা টেম্পুল, উমানন্দ টেম্পুল, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, আছাম জু কাম বটানিকেল গাৰ্ডেন, অগ্নিগড়, বশিষ্ঠ টেম্পুল, মহাদেৱ টেম্পুল, এইকেইটা টেম্পুল আছে, মনত ৰাখিব। এইকেইটাৰ ভিতৰত আহি থাকে কুৱেশ্যন। নেক্সট কুৱেশ্যন, আপুনি নেক্সট ওৱান, হুইচ অফ দ্য ফলোয়িং চিটি হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ II हेरिटेज सिटी इन US? कोट करिছে, निम्नलिखित में से कौन सा शहर अमेरिका में द्वितीय विश्व युद्ध के प्रथम हेरिटेज साइट रूप में से घोषित किया गया है? কোনটোকা জেগাক হেৰিটেজ সাইট বুলি ঘোষিত কৰিছে? তো আপোনালোকে ইয়াত যদি মই এনচাৰটো দেখাই দিওঁ, তেতিয়া উইলিংটনক হেৰিটেজ সাইট ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন is recently the senior officials meeting SOM of BIMSTEC was held under the championship of। हाल ही में बिम्सटेक के वरिष्ठ अधिकारियों की बैठक मीटिंग में देश की घोषणा में आयोजित की गई है, अध्यक्षता में आयोजित की गई है। কাৰ অধ্যক্ষতাত আপোনাৰ বিমষ্টেক মিটিংখন হৈছিলে? তো আপোনাক ইয়াতে মই কওঁ বিমষ্টেক ফুল ফৰ্ম, মই আপোনালোকক কৈ দিম বিমষ্টেক ফুল ফৰ্মটো কেতিয়াবা আহে। তো বিমষ্টেক, ইয়াতে বিমষ্টেক যিমান ৱৰ্ড আছে এখন এখন দেশৰ নাম হয়। তো ইয়াত তেনেকৈ বিমষ্টেক মিটিংখনো হয়। এবাৰ কাৰ আপোনাৰ অধ্যক্ষতাত হৈছে বুলি ক'লে ইণ্ডিয়াৰ অধ্যক্ষতাতে আপোনাৰ এবাৰ বিমষ্টেকৰ মিটিংখন হৈছে। তো আপোনাৰ ইণ্ডিয়া হৈ যাব উত্তৰটো। নেক্সট কুৱেশ্যনটো আপোনাক মই দেখাওঁ। নেক্সট ওৱান, হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট হেজ বাজেট দ্য ফাৰ্ষ্ট ৰেংক এমং অল অফ ষ্টেট ইন দ্য বিজনেছ ৰিফৰ্মছ একশ্যন প্লেন 2019 बेपार 2019 रेस्पॉन्डिंग आर्स ऑफ द डूइंग बिजनेस? निम्नलिखित में से कौन सी भारतीय राज्य ने व्यापार करने में आसानी का प्रतिबंध करते हुए राज्य व्यापार सुधार करने की योजना 2019 में सभी राज्यों में पहली रैंक हासिल की है? कोने? आंध्र प्रदेश। আপোনাৰ উত্তৰ আহিব ইয়াতে অন্ধ্ৰ প্ৰদেশে আপোনাৰ প্ৰথম স্থান হাসিল কৰিছে। অন্ধ্ৰ প্ৰদেশ মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ ৰিচেণ্টলি লঞ্চড দ্য স্বামী বিবেকানন্দ আসাম ইউথ এম্পাৱাৰমেণ্ট? শৰ্ট ফৰ্মটো আপুনি চাওক SVAYME EM, the scheme of provide self-employment to around 2 lakhs youth of state। निम्नलिखित में से कौन सी राज्य ने हाल ही में राज्य के लगभग 2 लाख युवाओं को स्वरोजगार प्रदान करने के लिए स्वामी विवेकानंद असम युवा सशक्तिकरण योजना शुरू की है? यह असम ने की है। काल की न्यूज़पेपर में बहुत था, आसाम हो जाएगा आपका यहाँ पे आंसर। सही है। नेक्स्ट क्वेश्चन में आप आगे जाते हैं। दिल्ली हैज़ बीन पेयर्ड विथ डेट्स अंडर एक भारत स्कीम श्रेष्ठ भारत प्रोग्राम स्टार्ट की है। दिल्ली ने एक भारत श्रेष्ठ भारत कार्यक्रम के तहत देश को साथ जोड़ा गया है। কাক লগত লৈছে বুলি ক'লে আপোনাৰ এনচাৰটো কি হৈ যাব? ইয়াতে কাক লৈ পিনি যদি আপোনাৰ কৰিছে, ইয়াৰ আপোনাৰ এনচাৰটো যদি হৈ যায় তো আপোনাৰ হৈ যাব ছিকিমৰ লগত কৰিছে প্ৰগ্ৰামটো, সাথ जोड़ा गया, ছিকিমৰ साथ जोड़ा गया। नेक्स्ट क्वेश्चन अपने आपको यदि मैं ले जाऊँ, नेक्स्ट क्वेश्चन है निम्नलिखित में से किसी राज्य सरकार ने पर्यावरण को संरक्षित और बनाए रखने के लिए अपनी दायित्व को मजबूत करने के लिए आय रखवाली
ऐप लॉन्च किया है? किसने लॉन्च किया है आय रखवाली ऐप? ইয়াত আপোনাৰ এনসাৰটো হুইচ অফ দ্য ফলোইং ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চ আই ৰখৱালা এপ strength his drive to preserve and maintain the environment. ইয়াৰ আপোনাৰ এনসাৰটো হৈ যাব, আপোনাক মই এনসাৰটো কৈ দিছোঁ পাঞ্জাব। আপুনি চাই ল'ব পাঞ্জাব। सही है। तो नेक्स्ट क्वेश्चन अपने अपनाक লৈ যাওঁ, which of the following payments bank has crossed by banking company within the meaning of the banking regulator act? निम्नलिखित में से कौन सी भुगतान बैंक बैंकिंग बनियान अधिनियम के तहत एक बैंकिंग कंपनी के रूप में कार्य करना बंद कर दिया है? কোনটো বেংকে তলৰ নিম্নলিখিত কোনটো বেংকে বন্ধ কৰি দিলে? তো ইয়াতে আপোনাৰ এনসাৰ হৈ যাব আদিত্য বিৰলা আইডিয়া পেমেন্টস বেংক। এটো আপোনাৰ ৰিসেন্টলি বন্ধ হৈ গল। আদিত্য বিৰলা আইডিয়া পেমেন্ট বেংক আইডিয়া যোনটো স্টার্ট কৰিছিল। নেক্সট কোয়েশ্চন আপোনাক ৰিসেন্টলি ৰাজীৱ লাল ৰিজাইনড এজ দ্য নন এক্সিকিউটিভ চেয়াৰম্যান অফ হুইচ অফ দ্য ফলোইং বেংক? কোনটো বেংকৰ পৰা এখেতে আপোনাৰ ৰিজাইন কৰি দিলে? তো এটো হৈ যাব IDFC ফার্স্ট ব্যাংক। IDFC ফার্স্ট ব্যাংকৰ পৰা এখেতে ৰিজাইন দি দিলে IDFC বেংকৰ পৰা। নেক্সট কোয়েশ্চন ৰিসেন্টলি হু এমং দ্য ফলোইং হ্যাজ বিন এপইন্টেড এজ দ্য ব্র্যান্ড এম্বাসাডার অফ বাজাজ এলিয়েন্স লাইফ? বাজাজ এলিয়েন্স লাইফ ব্র্যান্ড এম্বাসাডার কোন হয়? আপোনালোকে পাই কোয়েশ্চনত আপোনালোকে দেখিবলৈ পাই থাকে ব্র্যান্ড এম্বাসাডার কোন হয়। তো ইয়াৰ ব্র্যান্ড এম্বাসাডার কোন হয়? ইয়াৰ এনসাৰ হৈ যাব আপোনাৰ আয়ুষ্মান খুৰানা। আয়ুষ্মান খুৰানাক ইয়াত ব্র্যান্ড এম্বাসাডার নিযুক্ত কৰা হৈছে। নেক্সট কোয়েশ্চন ইয়াতে আজি আপোনালোকৰ ইমানটাই কোয়েশ্চন আছিল। তো ইমানতে মই আপোনালোকৰ সমাপ্ত কৰিছো চেনেলটোৰ উপস্থিত ভিডিঅ'বোৰ। তো আকৌ কাইলৈ আপোনালোকক নতুনকৈ মই জিকে লৈ আহিম। তো ইমানে। তো প্ৰত্যেক দিনা নতুন নতুন জিকে আপোনালোকে উপলব্ধ পাই থাকিব। গতিকে পাই থাকিবৰ কাৰণে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নিশ্চয়কৈ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব। প্ৰথম বনাইছো যেহেতু জিকে ভিডিঅ'টো অলপ খুকুজা লাগিছে। তো আগন্তুক দিনত মই সকলোবিলাক ঠিক কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মৰম চেনেহ আৰু সহায় পালে নিশ্চয়কৈ ঠিক হ'ব। যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে তো কমেন্ট বক্সত নিশ্চয়কৈ কমেন্ট কৰি দিব। মই সকলোবিলাক আপোনালোকক জনাইবলৈ চেষ্টা কৰিম। এদিন এটা ভিডিঅ' কৰিম বিমষ্টেকৰ ওপৰত, সম্পূৰ্ণকৈ আপোনাক বিমষ্টেকৰ ওপৰত আপোনাক মই তথ্য দিম। তো বিমষ্টেক সকলোবিলাক আমি এদিন জানিম। আৰু মই এটা ভাবি আছো আপোনালোকৰ কাৰণে প্ৰত্যেকখন ষ্টেটৰ কাৰণে কাৰেন্সি কি চলে, তাৰ মানে নেশনাল সিম্বল কি, তাৰ নেশনাল ফ্লাৱাৰ কি হয়, সকলোবিলাক প্ৰত্যেকটো ষ্টেটৰ ডিসকাস কৰিবলৈ আপোনালোকক মই বনাই দিম। তো আপোনালোকে এই ভিডিঅ'বিলাক পাবৰ কাৰণেও আপোনালোকে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব লাগিব। তো আজিলৈ ইমানতে সামৰো। বাই বাই। শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীৰ মাজত। বাই বাই।